Hello everyone, welcome to back my channel for das creation. Good evening. এতিয়া 4 বাজিছে আৰু মই এঠাইলৈ যাব ওলাইছো আৰু মই ক'ত যাওঁ আপোনালোককো দেখুৱাম বুলি ভাবিছো আৰু তেতিয়া হলে ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব। মই এখনি নিৰ্জন ঠাইৰ মাজেৰে অগ্ৰসৰ হৈ আছো। কি যে ধুনীয়া ঠাইখনি, কি যে ধুনীয়া ঠাইখনি, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নহয়নে বাৰু? या काखे काखे रेलिंग दिया আছে। কি যে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য চাওকচোন। আপোনালোকৰ ভাল লাগিছে নে নাই? মোৰ কিন্তু খুবেই ভাল লাগিছে এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকি। মই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে অগ্ৰসৰ হৈ আছো। এয়া পানীৰ পৰিৱেশো আছে, চাওকচোন কি ভাল লাগিছে। আৰু এনেদৰে অগ্ৰসৰ হৈ মই এনেকুৱা পকী ৰাস্তা পালোঁ। সেয়া মই পকী ৰাস্তাৰে গমন কৰি আছোঁ। এনেকুৱা মানুহৰ ঘৰো আছে। আৰু এনেদৰে গৈ গৈ মই কি পাম আপোনালোককো দেখুৱাও বাৰু। নিৰ্জন ঠাইৰ পৰা আহি জনতাৰ মাজত আবদ্ধ হৈ গ'লো। যদিও ইয়াত সন্মুখত মানুহ নাই, কিন্তু সন্মুখত বহুত ঘৰেই আছে। চাওক চাৰিওফালৰ পৰিৱেশটো দেখাই দিছোঁ। এয়া ৰঙা সূৰ্যটো। এয়া টাৰ্ণিং পইণ্ট আহি পালোঁ আৰু এতিয়া এইখন ব্ৰিজ চাওকচোন। এখন ব্ৰিজ। খুবেই ভাল লাগে আৰু ব্ৰিজখনতো মই এটা ফটো উঠিম বুলি ভাবিছোঁ আৰু তেতিয়াহ'লে আপোনালোকে অকণমান সময় অপেক্ষা কৰি দিয়ক। এয়া চান চাওকচোন। এয়া ব্ৰিজটোৰ তলত এয়া এটা জান আৰু মই ভালদৰে দেখাম। ব্ৰিজখন মই এবাৰ ভালদৰে দেখাই দিওঁ। ইয়াত বিভিন্ন মানুহে ফটো উঠিবলৈ আহে। খুবেই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াত খুবেই আহি ভাল লাগে, সেইকাৰণে ময়ো আহিছোঁ। আৰু এয়া মই ব্ৰিজখন পাৰ হৈ আহি এটা বেলেগ এটা ৰাস্তাৰে সোমালোঁ। এয়া চাওক, মই আন এটা ৰাস্তাৰে সোমাই আহিছোঁ। এইটো এটি জান হয়। জানটোৰ দুই পাৰে মানুহ থাকে, ৰাস্তা আছে। ৰাস্তাবিলাক পকীয়ে। চাওকচোন খুবেই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য।
ইয়াত ফটো উঠি সঁচাকৈ খুবেই ভাল লাগে আৰু ফটো উঠিবলৈ আবেলি টাইমত মানুহবিলাক আহি থাকে ইয়াতে আৰু এনেকৈ গৈ গৈ আমিনো কি পাওঁ আপোনালোকক দেখুৱাম বাৰু প্ৰাকৃতিক সৌন্দৰ্যই দেখাবলৈ আহিছোঁ আজি মই এয়া পানীৰ গাত ফুলো ফুলিছে কি যে ভাল লাগে চাওকচোন গছডালো ধুনীয়া জান হয় জানটো কেনেদৰে পাক পাক হৈ ঘূৰি ঘূৰি গৈ আছে পানী ইয়াত মানুহে গাড়ী লৈ ফুৰিব আহে জানেনে চাওকচোন ইয়াত গাড়ী লৈ ফটো উঠিব ফুৰিব আহিছে আৰু কাষে কাষে মানুহৰ ঘৰো আছে এনেদৰে আৰু এনেকৈ আন এটি ৰাস্তাৰে মই সোমাই আহি এয়া মই টেম্পল পালোঁ এইটো শিৱ টেম্পল হয় মই বাৰু আজি ভিতৰত নোসোমাওঁ আপোনালোকক বাহিৰৰ পৰাই দেখাই দিওঁ শিৱ টেম্পল আৰু কাষতে টেম্পলটোৰ কাষতে আকৌ এটি মন্দিৰ আছে কি মন্দিৰ হয় আপোনালোকে দেখুৱাওঁ চৌপাশটো চাওকচোন খুবেই নিৰ্জন ঠাই আৰু ভালেই লাগিছে মোৰ আহি আপোনালোকৰ কেনেকুৱা লাগে নাজানো বাৰু কিন্তু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ খুবেই ভাল আৰু এয়া এইটো গোসাইঘৰটো কৃষ্ণ মন্দিৰ হয় মই অকণমান ভিতৰলৈ সোমায়ে গ'লোঁ এয়া কৃষ্ণ মন্দিৰ হয় মূৰ্তিটো একেবাৰে সৰু আৰু মই ইয়াৰ পৰা ওলাই আৰু যাওঁ আৰু চাওকচোন এয়া কি জংঘল এৰিয়া মই সোমাই আহিছোঁ মোৰ কিন্তু অকণো ভয় লগা নাই আপোনালোকৰ নাজানো বাৰু আহিলে কেনেকুৱা লাগিব কিন্তু খুবেই ভাল লাগিছে নহয়নে বাৰু জানটোৰ দুই কাষে দুটি ৰাস্তা আৰু একে যে নিৰ্জন ঠাই হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই ইয়াৰ পৰা যাওঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পুনৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব তেতিয়াহ'লে আজিলৈ বাই বাই